হাতী খেদিবলৈ আহিছিল বনকৰ্মীৰ দল কিন্তু খেদিব নোৱাৰিলে হাতী ওলোটাই হাতীৰ আক্ৰমণত প্ৰাণ গ'ল 2 বনকৰ্মীৰ এই প্ৰকাণ্ড বন্য হস্তিটোক মন কৰক জনাঞ্চলত সোমাই মুক্ত বিচৰণ কৰিছে হাতীটোৱে দৃশ্য ঢেকিয়াজুলি ধিৰাই মাজুলীৰ জনাঞ্চলত প্ৰৱেশ কৰি হাতীটোৱে চলাইছে তাণ্ডৱ নিশা যতীন তাঁতী নামৰ লোকজনে প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাওঁতেই হাতীটোৱে আক্ৰমণ কৰে আৰু হাতীৰ আক্ৰমণত প্ৰাণ যায় যতীন তাঁতীৰ সেই খবৰ গম পাই ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ দলটোৱে হাতীটো খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও হাতীটোৱে আক্ৰমণাত্মক ৰূপ লৈ বন বিভাগৰ দলটোৰ ওপৰত আক্ৰমণ কৰে আৰু হঠাতে প্ৰাণ যায় 2 বনকৰ্মীৰ নিহত বনকৰ্মী 2জন কুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা এই ঘটনাৰ পাছতে এই হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মানে আজি সুবে মানে খবৰ আহিলে এটা সিভিলিয়ান মাৰিলে বুলি তাৰপাছত মানে আমাৰ টেৰিটৰিয়েল ডিভিজন ছাৰে ৰেঞ্জ অফিচ টিমৰ পঠাই দিছোঁ তাৰপাছত আমাৰ 2জন ষ্টাফে মাৰিলে এইটো চিটুৱেশ্যন কেনেকৈ আছে হাতী ক'ত আছে এইটো আমি চবেই কৰিব লাগিব আমি ইমিডিয়েট ষ্টেপটো কি আছে চিভিলিয়ানৰ ভিক্টিমৰ ঘৰত ইমিডিয়েট হেল্প কি লাগিব আমি ইমিডিয়েটলি দিম গভৰ্ণমেণ্ট পৰা কি দিব লাগিব এইটো ইমিডিয়েটলি আমি এৰেঞ্জ কৰিব আমাৰ ফ'কাছটো এতিয়া হাতীটো আৰু এটাক কৰিব নালাগে এইটো আমি চেষ্টা কৰি আছোঁ কনফাৰ্মেশ্যনটো অহা নাই আমাৰ টিমটো তাত গ'ল নেকি ঠিক আছে আমি ইমিডিয়েটলি এটা টিম তাত পঠাই দিম জু টিমটো আহি আছে গুৱাহাটীৰ পৰা যদি লাগেতো মানে আমি হাতীটো ট্ৰাংকুলাইজ কৰি কেপচাৰ কৰিব এতিয়াতো চাপৰিত কি আছে এইটো মানে আমাৰ খবৰটো নাই আমি ইমিডিয়েটলি খবৰ ল'ম তাৰপিছত আমি ইমিডিয়েটলি একশ্যন কৰিম ঢেকিয়াজুলিৰ পৰা পংকজ মাহাতো NB নিউজ হাতীটো এতিয়া ইয়াতে আমাৰ ধিৰাই মাজুলীৰ এজন ব্যক্তিগত মানুহৰ বাগানত আছে তেওঁ আমি সুৰক্ষিতভাৱে ৰাখিছোঁ আমি ৰাইজকো আহ্বান জনাইছোঁ হাতীটোক কোনো ধৰণৰ ডিষ্টাৰ্ব দিব নালাগে তো আমি যথাসময়ত আমি হাতীটো মানে সুৰক্ষিতভাৱে খেদি নিয়াৰ চেষ্টা কৰিম হাতীটো এজন মানুহ মাৰিছে মানুহজন ৰাতিপুৱা 4মান বজাত হাতীয়ে ধিৰাই মাজুলীত এজন প্ৰায় 62 বছৰীয়া ব্যক্তি এজনক আক্ৰমণ কৰি নিহত কৰিছে মানুহজনৰ নাম যতন তাঁতী তেওঁ ৰাতিপুৱা 4টামান বজাত ঘটনাটো হৈছে আৰু কিবা অনিষ্ট সাধন কৰিছে নেকি হাতীটোৱে বৰ্তমানলৈকে তেনেকুৱা অনিষ্ট নহয় এতিয়া ইয়াতে তামোল গছ ভাঙিছে বাগানত ব্যক্তিগত বাগানত তেনেকুৱা বেলেগ ক্ষতি কৰা নাই এতিয়ালৈকে কিন্তু হাতীটো কিছু আক্ৰমণাত্মক ৰূপত আমি দেখিছোঁ বোধহয় পাৰিম আমি নিশ্চয় পাৰিম ফৰেষ্ট তেজপুৰৰ পৰা আহিছে নেকি সদৰৰ পৰা হয় আমাৰ গোটেই ডিভিজনৰ আমাৰ DF ছাৰৰ নিৰ্দেশমৰ্মে আমাৰ ডিভিজনৰ সদৰ আমাৰিবাৰী ইত্যাদিৰ পৰা আমাৰ বনকৰ্মী আহিছে আহি আমি যথাসময়ত আমি সুৰক্ষিতভাৱে হাতীটো খেদি নিয়াৰ ব্যৱস্থা কৰিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা